বৈকম খা সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি ভিডিঅ'টিৰ জৰিয়তে মই টাই আহোম ভাষাৰ বৰ্ণসমূহনো কেনেদৰে লিখা হয় আৰু কোনটো পাকৰ পৰা লিখা হয়, কেনেদৰে লিখা হয়, এই গোটেইখিনি ভিডিঅ'টিৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। টাই আহোম এলফাবেট অৰ্থাৎ টুঅমেলিক। আহোম ভাষাত ব্যঞ্জন বৰ্ণকেইটাক টুঅমেলিক বুলি কোৱা হয়। এতিয়া মই টুঅমেলিক অৰ্থাৎ ব্যঞ্জন বৰ্ণ লিখাৰ আগতে ইয়াৰ দুটা সাধাৰণ বৈশিষ্ট্য ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে বৰ্ণকেইটা লিখোঁতে আমি বাওঁফালৰ পৰা সোঁফাললৈ লিখোঁ, আৰু দ্বিতীয় বৈশিষ্ট্যটো হৈছে যে প্ৰত্যেকটো বৰ্ণ লিখাৰ আগতে এডাল আকেৰে বৰ্ণটো আৰম্ভ হয়। এইটো হৈছে মূল বৈশিষ্ট্য। এতিয়া মই প্ৰথম বৰ্ণ আমি কা বৰ্ণটো ল'ব বিচাৰিছোঁ। কা আগডাল দি আমি কা বৰ্ণটো এনেদৰে আৰম্ভ কৰিছোঁ। অসমীয়া উচ্চাৰণ মই কা লিখি দিছোঁ। দ্বিতীয় বৰ্ণটো হৈছে খা। খা অসমীয়া উচ্চাৰণটো লিখি দিয়া হৈছে। তাৰ পাছতে হৈছে ঙা। ঙা ঙত আকাৰে ঙা। না যিহেতু ন দুটা উচ্চাৰণ আমাৰ নাই, দন্ত্য ন মূৰ্ধন্য ন এটাই উচ্চাৰণ না। তাৰ পিছৰ বৰ্ণটো হৈছে টা। টা বৰ্ণটো আক এডালেৰে আমি আৰম্ভ কৰিছোঁ। দন্ত্য ত মূৰ্ধন্য ত দুটা উচ্চাৰণ আমাৰ নাই, এটা উচ্চাৰণেই। পা। পা বৰ্ণটো লিখোঁতে অৱশ্যে আন বৰ্ণতকৈ সহজ। পা বৰ্ণটোৰ পাছতে আহিব আমাৰ ফা বৰ্ণটো। ফা। ফা উচ্চাৰণ কৰোঁতে আমি এনেদৰে কৰিব লাগিব। বা। বা বুলিও কোৱা হয়, আৰু ঠায়ে ঠায়ে আমাৰ ৱা উচ্চাৰণটো আহে। মা। পটোৰ দৰে মাটোত খালি তলত আগ এডাল আছে। ইয়াৰ পিছৰ বৰ্ণটো হৈছে আমাৰ চা বৰ্ণ। যা বৰ্ণ। যা। লিখোঁতে আপোনালোকে মন কৰিব আগডাল আমি কিদৰে দিছোঁ। যাৰ পিছতে আহিলে আমাৰ চা বৰ্ণ। প্ৰথম চত আকাৰে চা, চা বৰ্ণ। ইয়াৰ উচ্চাৰণটো চা। চা পিছত আহিলে আমাৰ ঠা বৰ্ণ। ঠা। দন্ত্য ঠ মূৰ্ধন্য ঠ দুটা উচ্চাৰণ নাই, এটাই ঠা। ঠাৰ পিছতে আহিব আমাৰ ৰা বৰ্ণ। ৰা। ৰত আকাৰে ৰা। যিহেতু আকাৰান্ত মই সেইকাৰণে আকাৰডাল দি উচ্চাৰণটো লিখি দিছোঁ। ৰা পিছত আহিলে আমাৰ লা বৰ্ণ। লা বৰ্ণটো লিখোঁতে অলপ সাৱধান হ'ব। তাৰপিছত আহিলে আমাৰ হা বৰ্ণ। লা বৰ্ণটোৰ পিছতে আহিলে আমাৰ চা বৰ্ণ। চা অৰ্থাৎ দ্বিতীয় চত আকাৰে চা বৰ্ণটো উচ্চাৰণ। চা বৰ্ণটোৰ পাছতে আমাৰ আহিব ঞা উচ্চাৰণটো। ঞত আকাৰে ঞা। তাৰপিছতে আহিব আমাৰ হা। হত আকাৰে হা। হা বৰ্ণটোৰ পাছতে আহিব আমাৰ আ বৰ্ণটো। আটো আমাৰ কা নিচিনা একেই, কিন্তু ওপৰত আমাৰ আক এডাল থাকে। আৰ পিছতে আহিব আমাৰ দা বৰ্ণটো। দা দন্ত্য দ আকাৰে দা হওক বা মূৰ্ধন্য দ আকাৰে দা হওক, দ উচ্চাৰণ এটাই। দাৰ পিছত আহিব আমাৰ ধা। ধা। তাৰপিছতে আহিব আমাৰ গা। গা। গাৰ পিছতে আহিব আমাৰ
ঘা ঘা বৰ্ণটো আহিব। ঘাটো আগডালেৰে সৈতে এনেদৰে দেখুওৱা হৈছে। মই লাহে লাহেকৈ দেখাই দিছোঁ, আপোনালোকে মন কৰিব। ঘা ভা আহিব। ভা ভাৰ পিছতে আহিব আমাৰ ঝা, একেবাৰে শেষৰ বৰ্ণটো ঝা। এতিয়া ক্ৰমান্বয়ে মই বৰ্ণকেইটা আপোনালোকৰ আগত পুনৰ এবাৰ উচ্চাৰণ কৰি দিব বিচাৰিছোঁ। কা, খা, ঙা, না, তা, পা, ফা, বা, মা, যা, চা, থা, রা, লা, ছা, ন্যা, হা, আ, ডা, ঢা, গা, ঘা, ভা, ঝা। এইকেইটাই আছিল বৰ্ণৰ পৰিচয়। চুমিয়াও ধন্যবাদ।